দ্বাদশ স্কন্ধ মহাভাগৱত ধৰ্ম যি যুগ ধৰ্ম, যুগ মানে হ'ল সময়, ধৰ্ম মানে হ'ল নীতি নিয়মৰ সমষ্টি। একেবাৰে সহজ চিন্তা। যুগ মানে হ'ল সময়, ধৰ্ম মানে হ'ল নীতি নিয়ম। এতিয়া সময় অনুসৰি যিবিলাক নীতি নিয়ম পালন কৰোঁ সিয়ে হ'ল ধৰ্ম। একেবাৰে আমাক ধৰ্মৰ বিষয়ে এটা পৰম জ্ঞান দিছে গুৰুজনে যে ধৰ্ম সদায় পৰিৱৰ্তনশীল, ধৰ্ম কেতিয়াও স্থায়ী নহয়। এতিয়া হিন্দু ধৰ্ম বুলি কওঁ আমি সকলোৱে, সনাতন ধৰ্ম বুলি কওঁ আমি সকলোৱে, তাৰ অৰ্থ আছে। সনাতন ধৰ্মৰ অৰ্থ হ'ল যি, সনাতন শব্দৰ অৰ্থ হ'ল যি কোনো নাথাকোঁতেও আছিল, কোনো নাই কিন্তু এটা বস্তু আছে, তাৰ নাম হ'ল সনাতন। যি সকলোবিলাক আছে সিও আছে, সি হ'ল সনাতন। যি কোনো নাথাকে কেৱল সি থাকি যাব, সেয়া হ'ল সনাতন। এতিয়া সেই তত্ত্বটো হ'ল কৃষ্ণ তত্ত্ব। তাৰপাছত হিন্দু ধৰ্ম আমি সকলোৱে কওঁ, হিন্দু এখন নদীৰ নাম। সেই নদীখনৰ পাৰত বসবাস কৰা আমাৰেই উপৰি পুৰুষসকলে, পূৰ্বজসকলে যিবিলাক নীতি নিয়ম পালন কৰি আছিল, সেই নীতি নিয়মখিনিৰ সমষ্টিক কোৱা হৈছে হিন্দু ধৰ্ম। এতিয়া সনাতন ধৰ্মত 5টা পথ আছিলে, 5জন দেৱতাক উপাসনা কৰা নিয়ম। সেই নিয়মকেইটা হ'ল সৌৰ, সৌৰ মানে সূৰ্য, অৰ্থাৎ সূৰ্যক প্ৰণাম কৰি জীৱনটো আগবঢ়াই নিয়াৰ কিছুমান নীতি নিয়ম কোনোৱে পালন কৰিছিল। সেইকাৰণে সেইসকলক কোৱা হৈছে সৌৰ, সেই ব্যক্তিসকলক। তাৰ পাছতে শাক্ত ধৰ্ম আছিলে। শাক্ত মানে শক্তি, শক্তিক পূজা কৰা এটা নিয়ম কোনোৱে পালন কৰি আছিল। তাৰ পাছত গাণপত্য, গাণপত্য মানে হ'ল গণেশৰ পূজা অৰ্চনা কৰি জীৱন আগবঢ়াই নিয়া। তাৰ পাছত শৈৱ, শৈৱ মানে হ'ল শিৱক পূজা অৰ্চনা কৰি নিজৰ জীৱনটো আগবঢ়াই নিয়া। 5 নম্বৰতে হ'ল বিষ্ণু, বিষ্ণুক উপাসনা কৰি জীৱন আগবঢ়াই নিয়া, যাক বৈষ্ণৱ বুলি কোৱা হয়। এতিয়া আমাৰ গুৰুজনাই সৰ্বশাস্ত্ৰ সৰ্বতত্ত্ব মন্থন কৰি আমাক দিলে কেৱল হৰিনাম আশ্ৰয় কৰা। আৰু তাৰ বিষয়বস্তু আমি আজি জানিবলৈ চেষ্টা কৰিম। এৰা কটুক্ষণে মনে গুণী আছে পাছে মহামুনি, মহাকষ্টে চাৰিলা নিশ্বাস, কিনো দৈৱ বিধি লোকৰ নভৈল সিদ্ধি, পাখণ্ডে কৰিবে সৰ্ব নাশ। ৰাম ৰাম মহাকাৰুণিক শোকে, লোকৰ নিকাৰ দেখি পৰম ব্যথিত ভৈল চিত্ত। ৰাজাক বুলন্ত চাই শুনা পৰীক্ষিত ৰায়, যেন মোৰ মন বিপৰীত। কটুক্ষণে মনে গুণী আছে পাছে মহামুনি, মহাকষ্টে চাৰিলা নিশ্বাস, কিনো দৈৱ বিধি লোকৰ নভৈল সিদ্ধি, পাখণ্ডে কৰিব সৰ্ব নাই। এতিয়া মহামুনি কাৰ কথা কৈছে? এই মহামুনিজনৰ নাম হ'ল শুকগুৰু, শুকদেৱ। শুকদেৱ কাৰ পুত্ৰ? ব্যাসদেৱৰ পুত্ৰ। ব্যাসদেৱৰ পুত্ৰ শুকদেৱে কাৰ আগত ভাগৱত কথা কৈ আছে?
সাগৰা পৃথিৱীৰ একছত্ৰী ৰজা নাম হ'ল পৰীক্ষিত। কাৰ পুত্ৰ? অভিমন্যুৰ পুত্ৰ। অভিমন্যু কাৰ পুত্ৰ? অৰ্জুনৰ পুত্ৰ। এতিয়া অৰ্জুনৰ পুত্ৰ অৰ্থাৎ পঞ্চপাণ্ডৱৰ নাতি হ'ল পৰীক্ষিত। পঞ্চপাণ্ডৱে পৰীক্ষিতক সাগৰা পৃথিৱীৰ একছত্ৰী ৰজা পাতি তেওঁলোকে স্বৰ্গাৰোহণ কৰিলে, স্বৰ্গলৈ গুচি গ'ল। এতিয়া পৰীক্ষিতে ব্যাসদেৱে লিখি দিয়া সেই নিয়মটো পালন কৰিলে। কোনটো? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। তাৰমানে ক্ষত্ৰিয় পৰীক্ষিত, এতিয়া ক্ষত্ৰিয়ৰ ধৰ্ম হ'ল মৃগয়া কৰা। সেইকাৰণে পৰীক্ষিতে ক্ষত্ৰিয়ৰ ধৰ্ম ৰক্ষা কৰি মৃগয়া কৰিবলৈ ওলাই গৈছে। এতিয়া মৃগয়া কৰিবলৈ যাওঁতে কলিৰ কৰাল গ্ৰাসত পৰিছে পৰীক্ষিত। কেনেকৈ? যে দিগ্বিজয় কৰি যেতিয়া ঘূৰি আহিছিল তেতিয়া কুৰুক্ষেত্ৰ নামৰ স্থানত য'ত বিখ্যাত ভাৰত যুদ্ধ হৈছিল, সেই কুৰুক্ষেত্ৰ নামৰ স্থানত আহি যেতিয়া উপস্থিত হৈছিল, উপস্থিত হওঁতে এটা দৃশ্য দেখা পাইছিল। সেই দৃশ্যটো কি? এটা বগা বৰণৰ ষাঁড় গৰু আৰু এজনী গাই গৰু ক্ষীণমিন, দুয়োটাই দুখ কৰি আছে, কান্দি আছে। কন্দাৰ মূল উদ্দেশ্য কি? শুক্ল বৰ্ণ অৰ্থাৎ বগা বৰণৰ ষাঁড় গৰুটোৰ সত্য, শৌচ, ক্ষমা, দয়া, এই চাৰিটা ঠেঙৰ ভিতৰত সত্যক বাদ দি বাকী তিনিটা ঠেং এজন মানুহে হাতত এডাল লাঠি লৈ মৰিয়াই মৰিয়াই ভাঙি পেলালে। সেই দুখত ষাঁড় গৰুটোৱে কান্দিছে, আৰু ষাঁড় গৰুটোৰ দুখ দেখি গাই গৰুজনীয়ে কান্দি আছে। এই দৃশ্যটো দেখি পৰীক্ষিতে গৈ যেতিয়া উপস্থিত হ'ল, তেতিয়া পৰীক্ষিতে সুধিছে, তোমালোকে এই দুখটো যে কৰি আছা, প্ৰকৃততে ইয়াৰ কাৰণে দুখটো কাৰ? তোমালোকৰ অপৰাধৰ কাৰণে এই মানুহজনে তোমালোকৰ ঠেংকেইটা ভাঙিছে, নে এই মানুহজনে অহংকাৰ কৰি তোমালোকৰ ওপৰত দুৰ্বলী দেখি অত্যাচাৰ কৰি এই ঠেংকেইটা ভাঙিছে? মোক কোৱা। তেতিয়া ধৰ্মৰাজ অৰ্থাৎ ষাঁড় গৰুটোৱে সুন্দৰভাৱে ক'লে যে কোনোৱে ভাবে দৈৱৰ দুখ, অৰ্থাৎ পূৰ্বজন্মৰ কৰ্মৰ কাৰণে মই এইটো অপৰাধ পাব লগা হৈছে, দুখ পাব লগা হৈছে অপৰাধত ভুগি। কোনোৱে ভাবে গ্ৰহ নক্ষত্ৰৰ দুখতহে এনেকুৱা হৈছে। এনেকুৱা বিভিন্ন ধৰণৰ উপায় বিভিন্নজন ব্যক্তিয়ে সত, ৰজ, তম তিনি গুণৰ মাজত আবদ্ধ হৈ থাকি এনেকৈ উত্তৰবিলাক বিচাৰি লয়। কিন্তু মই কাৰ গাত দুখ দিম এতিয়া? এই বুলি যেতিয়া ষাঁড় গৰুটোৱে পৰীক্ষিতলৈ চাই উত্তৰটো দিলে, তেতিয়া পৰীক্ষিতে বুজি পাই গ'ল যে এওঁ প্ৰকৃততে ষাঁড় গৰু নহয়, এওঁ হ'ল ধৰ্মৰ ৰজা যম। নহ'লে এওঁ কেতিয়াও কাৰো গাত দুখ নিদিয়াকৈ নাথাকে, কোনোবা এজনক দুখ দিলেহেঁতেন। এতিয়া মনুষ্যৰ আমাৰ সেইটো স্বভাৱ আছে যে আমি কৰি থকা কৰ্মবিলাক কোনোবাই যদি সোধে কি হ'লে, আমুকে কৰিবলৈ ক'লে কাৰণে মই কৰি দিলোঁ। তাৰমানে পোনে পোনে আমি আনক দুখ দিয়াটোৱে হ'ল আমাৰ স্বভাৱ। কিন্তু ভাগৱত দৰ্শনটো সেইটো নহয়। ভাগৱত দৰ্শন হ'ল ভগৱন্ত ভক্তিযুক্ত, অৰ্থাৎ ভগৱন্তৰ যদি কৃপা লাগে তেতিয়াহ'লে ভগৱন্তক পাবলৈ ভক্তি কৰিব লাগিব, কাৰণ ভক্তিৰ লগতহে ভগৱান যোগ হৈ আছে। যদি ভক্তি আপোনাৰ মোৰ জীৱনৰ পৰা বিয়োগ কৰি থৈছোঁ, তেতিয়াহ'লে ভগৱানৰ কৃপা আমি লাভ কৰিব নোৱাৰোঁ। প্ৰমাণ আপোনাৰভাৱে চাব পাৰে, যেতিয়া বিদ্যালয়ত এজন শিক্ষকে 100জন ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাত পাঠদান দি থাকে, পাঠদানৰ অন্তত যেতিয়া ছমাহৰ মূৰত পৰীক্ষা হয়, সেই ছমাহৰ মূৰত হোৱা পৰীক্ষাটোত ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 4টা পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী থাকে: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই 4টা জাতিৰে চতুবৰ্ণৰে ছাত্ৰ ছাত্ৰী এটা শ্ৰেণীকোঠাত থাকে। কিন্তু শিক্ষকজনে এওঁ মহন্তৰ ছাত্ৰ, এওঁ ক্ষত্ৰিয়ৰ ছাত্ৰ,
এওঁ শুদ্ধৰ সন্তান, এওঁ বৈশ্যৰ সন্তান বুলি বংশগত জাতিগত চিন্তাটো আনি তেওঁ প্ৰশ্ন কাকতখনৰ উত্তৰ লিখা বহীখনত নম্বৰটো নিদিয়ে। দিয়ে নেকি কোনোবাই? নিদিয়ে। তাৰমানে পঢ়িলে পাছ, নপঢ়িলে ফেইল, পোনে পোনে উত্তৰ। উত্তৰটো শুদ্ধকৈ লিখিবা, তাত থকা নম্বৰকেইটা পাবা। উত্তৰটো ভুলকৈ লিখিবা, তোমাৰ উপাধি মহন্ত হ'লেও নহ'ব। সেইটো হ'ল ভাগৱত দৰ্শন। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ। পুৰুষ মানে হ'ল জীৱ। জীৱই নিজক বিশ্লেষণ কৰিব লাগিব যে মই কৰি থকা কৰ্মখিনি শাস্ত্ৰৰ লগত মিলিছেনে নাই মিলা। যদি এটাও মিলা নাই, তেতিয়াহ'লে আপুনি মই বিচাৰি ফুৰিলে ভগৱন্তক পাম নি? নোপোৱাৰ কাৰণটো সেইটোৱে। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গোচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। গীতা শাস্ত্ৰৰ মূল দৰ্শনটো সেইটোৱে যে ভগৱন্ত কৃষ্ণৰ কৃপাতে জীৱৰ পৰম গতি। প্ৰমাণ শিৱই নিজ মুখে দি থৈ গৈছে। শিৱই কি বুলি দিছে নিজ মুখেৰে সিদ্ধান্তটো? মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ, মুখ কদিবা কন পাৰোহো একোজন। হৰ হৰ মানে হ'ল শিৱ। মই শিৱ, তুমি ব্ৰহ্মা আৰু ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই আমি জীৱক মুখ্য প্ৰাপ্তি দিব নোৱাৰোঁ। মানে মুখ্য হ'ল একেবাৰে চূড়ান্ত পদ। শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মুখ্য। মুখ্য বা নিৰ্বাণ। হজৰত মহম্মদে কৈছে, গৌতম বুদ্ধই কৈছে নিৰ্বাণ মুক্তি, আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে মুখ্য প্ৰাপ্তি। মুখ্য বা নিৰ্বাণ মুক্তিৰ অৰ্থটো হ'ল জীৱাত্মা পৰমাত্মাত একেলগ হোৱা। বাকী কেইটা মুক্তিৰ অৰ্থ হ'ল শালুক্য, মানে ভগৱন্ত যি স্থানত থাকে সেই লোকত গৈ ভগৱন্তক চিন্তা কৰা, ভক্তি কৰা জীৱটো থাকিবলৈ পায়। সেইকাৰণে বৈকুণ্ঠত কোন আছিল? জয় বিজয় আছিল। জয় বিজয়ৰ ৰূপটো কেনেকুৱা? সাৰূপ্য। এতিয়া আমাৰ বিভিন্ন স্থানত জয় বিজয় মূৰ্তি বহুৱাই নামঘৰতো, আপোনালোকে দেখিছে, কিন্তু হাত দুখনহে দিয়ে। হয় নহয় বাৰু? জয় বিজয় হাত দুখন। বৈকুণ্ঠত যিমানৰ পদাৰ্পণ হয় প্ৰত্যেকৰে হাত ৪খন হৈ যায়। ভাগৱতে সিদ্ধান্ত দি থৈছে। গতিকে জয় বিজয় হাত দুখন নহয়, বৈকুণ্ঠত প্ৰত্যেকৰে হাত, অৰ্থাৎ সাৰূপ্য মানে ভগৱন্তৰ যিটো ৰূপ বৈকুণ্ঠত থকা প্ৰত্যেকজনৰে একেটাই ৰূপ হৈ যায়। সেই মুকুতিটো লাভ কৰে ভগৱন্তক চিন্তা কৰা ভকতজনে। তাৰ পাছত সাজুৰ্য, ভগৱন্তৰ যিমান শক্তি থাকে সেই ব্যক্তিজনৰো সিমান শক্তিৱন্ত হৈ যায়, শক্তিৰ গৰাকী হৈ যায়। তাৰ পাছতে সামীপ্য, ভগৱন্তৰ যি স্থানত বহি থাকে ভগৱন্তৰ কাষতে তেওঁ আসনখন লাভ কৰিব পাৰে। সেই 4টা মুক্তি। একেবাৰে চূড়ান্তটো হ'ল মুখ্য। মুখ্য মানে জীৱাত্মা পৰমাত্মা ভগৱন্তত একেলগ হয়। এই সংখ্যালৈ আকৌ বাৰে বাৰে আহি থাকিব নালাগে। এতিয়া সেই মুখ্য প্ৰাপ্তিটো কোনে দিব নোৱাৰো বুলি ক'লে? শিৱই নিজ মুখে ক'লে যে মই শিৱ, তুমি ব্ৰহ্মা ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতা কোনেও আমি জীৱাত্মাবিলাকক মুখ্য প্ৰাপ্তি কৰাই দিব নোৱাৰো। তেনে ক্ষেত্ৰত কলিৰ কৰাল কাষত পৰা মনুষ্য নামৰ জীৱই কি কৰিব জানা? এৰাম তাম্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পূজিব। তেনে ক্ষেত্ৰত আমাৰেই একোটা মূৰ্তি, শিৱই কৈছে, ব্ৰহ্মাক কৈছে, ইন্দ্ৰক কৈছে যে কলিৰ মলমতী মনুষ্যবিলাকে আমাৰেই একোটা সোণৰ, ৰূপৰ, তামৰ, পিতলৰ, মাটিৰ, কাঠৰ, বাঁহৰ, খেৰৰ আমাৰে একোটা মূৰ্তি নিৰ্মাণ কৰি ধূপ ধূনা জ্বলাই আমাৰ মূৰ্তিবিলাককে আমি বুলি পূজা সেৱা কৰি থাকিব।
যিটো স্বয়ং আমি দেৱতাবিলাকে দিব নোৱাৰো আমাৰ মূৰ্তিবিলাকে কেনেকৈ দিব এটা কলিৰ কৰাল গ্ৰাসত পৰি থকা জীৱবিলাক আমি নিজে নিজক বিশ্লেষণ কৰিলে উত্তৰ পাম আমি কলিৰ প্ৰভাৱত আছো নে নাই যদি মূৰ্তি পূজা কৰি আছো তেতিয়াহ'লে আমি কলিৰ প্ৰভাৱত আছো যদি মূৰ্তি পূজা নকৰি আমি বাংময় মূৰ্তি শাস্ত্ৰক গুৰু মানি যদি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিছো তেতিয়াহ'লে আমি মায়াৰ পৰা মুক্ত হৈ আছো আমি কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ আছো একেবাৰে সহজভাৱে গুৰুজনে আমাক দৰ্শন কৰাইছে এতিয়া কটুক্ষণ মনে গুণী আছে পাছে মহামুনি সেই মহামুনি শুকদেৱে পৰীক্ষিত ৰজাৰ আগত পৰীক্ষিতক মুখ্য প্ৰাপ্তিৰ অৰ্থে ভাগৱত শুনাইছে আমি সকলোৱে কম বেছি পৰিমাণে এই কথাখিনি বুজি পাওঁ হা কিনো দৈৱ বিধি লোকৰ নভৈল সিদ্ধি পাখণ্ডে কৰিবে সৰ্বনাশ ইয়াৰ পাছতো পাখণ্ডই আহি সমস্ত সিদ্ধি লাভ কৰিব বিচৰা জীৱৰ প্ৰতি বিপৰীতে সৰ্বনাশৰ দুৱাৰখন মুকলি কৰিব মহাকাৰুণ্যক শোকে লোকৰ নিকাৰ দেখি পৰম ব্যথিত ভৈল চিত্ত ৰাজাক বুলন্ত চাই শুনা পৰীক্ষিত ৰায় যেন মোৰ মন বিপৰীত হে ৰাজন পৰীক্ষিত তুমি শুনা মোৰ মনত এক বিপৰীত চিন্তা আহিছে এই জীৱবিলাকৰ বিকাৰ দেখি জীৱবিলাকৰ নিকাৰ দেখি অৰ্থাৎ দুখ যন্ত্ৰণা দেখি মই বৰ ব্যথিত হৈ পৰিছো ৰাজন বেদতুৰ শস্য ইটো মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কলিত মলিন লোক শুনি সবে নিস্তৰোক অভিপ্ৰায় সেনসে আমাৰ হে ৰাজন পৰীক্ষিত তোমাৰ আগত যে আমি কৃষ্ণ কথা ভাগৱত কথা ক'লো ইমান সময়ে তাৰ উত্তৰ আছিল বেদৰো ৰহস্য ইটো বেদেও যাৰ তত্ত্ব বুজি নাপায় সেই ৰহস্য তত্ত্ব কৃষ্ণ নাম মহাভাগৱত ৰূপী বৃক্ষজোপা অৰ্থাৎ শাস্ত্ৰৰ প্ৰচাৰ কৰাৰ মূল উদ্দেশ্য হ'ল কলিত মলিন লোক শুনি সবে নিস্তৰোক অভিপ্ৰায় সেনসে আমাৰ অভিপ্ৰায়টো এইটোহে যে কলিৰ কৰাল গ্ৰাসত পৰি থকা মনুষ্য নামৰ জীৱবিলাকে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাওক মোৰ উদ্দেশ্য আছিল এইটোহে ৰাজন কিন্তু জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো ব্ৰহ্মা হৰে সেৱে অবিচ্ছেদ কলিত বহুতে তাংক ভজিবে ক নপাৰিবে পাখণ্ডে কৰিবে বুদ্ধি ভেদ ভাগৱতৰ মূল দৰ্শন কি কৃষ্ণ নাম আৰু সেই কৃষ্ণ নাম একশৰণীয়াকৈ শুনিলে কি লাভ হ'ব কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাব আৰু মহামানী শুকগুৰুৰ উদ্দেশ্য আছিল সেইটোৱে কলিৰ মলমতি মনুষ্যই ঈশ্বৰৰ কৃপাধন্য হৈ পৰম গতি লাভ হওক কিন্তু ৰাজন জগত পৰম গুৰু বৰ্গীয় জ মানে জন্ম গ মানে গতি দন্তীয় ত মানে তৎক্ষণাৎ যি জীৱৰ জন্ম হৈ মৃত্যু হোৱাৰ লগে লগে পৰম গতি সাধিত হয় সেই শক্তি তত্ত্বটো হ'ল কৃষ্ণ তত্ত্ব আৰু সেই কৃষ্ণ তত্ত্ব পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো ব্ৰহ্মা হৰে সেৱে অৱশ্যত ব্ৰহ্মা হৰে হৰে মানে শিৱ ব্ৰহ্মা আৰু শিৱই দিনে ৰাতিয়ে সেইজন জগতৰ গুৰু পৰম গুৰু ঈশ্বৰ কৃষ্ণক সেৱা কৰি থাকে প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে তৎসত্ত্বেও কলিত বহুতে লোকে কলিত বহুতবিলাক জীৱই
মনুষ্যই ভজিবেক নপাৰিবে সেইজন পৰম গুৰু ইষ্টদেৱ কৃষ্ণ গুৰুক কৃষ্ণদেৱক চিন্তা কৰি জীৱন ধন্য কৰাৰ পৰা বিৰত থাকিব লাগিব এটাই কাৰণ পাখণ্ডে কৰিবে বুদ্ধি ভেদ পাখণ্ডবিলাকে বুদ্ধিটো ভেদ কৰিব অৰ্থাৎ বিপৰীত দিশে লৈ যাবলৈ চেষ্টা কৰিব যিজন ঈশ্বৰ কৃষ্ণ জগতৰ গুৰু জীৱৰ পিতৃ সেইজন ঈশ্বৰ কৃষ্ণক চিন্তা কৰিবলৈ কোনোবাই যদি বিচাৰেও তেতিয়া পাখণ্ডবিলাকে তেওঁলোকৰ বুদ্ধি ভেদ কৰি অন্য ফালেদি লৈ যাব বোলে শিৱহে ভগৱান ব্ৰহ্মাহে ভগৱান মায়া দুৰ্গাহে ভগৱান গণেশহে ভগৱান সূৰ্যহে ভগৱান আদি আদি কৈ বেলেগ দিশেৰে লৈ যাব সেইবিলাকক পাখণ্ড বুলি ভাগৱতে গালি পাৰিছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত এতিয়া উত্তমে যি ক'ব আমি তাকে পালন কৰিম আমি সিদ্ধান্ত কৃপালু গুৰুজনাৰ পৰা এনেকৈয়ে পাইছোঁ ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন খবৰ সভা মধ্যত মহাভাৰত 4খন বেদ 14 ভাগী শাস্ত্ৰ 17 ভাগী পুৰাণে যিবিলাক নীতি নিয়ম পালন কৰিবলৈ আমাক শিকাইছে সেই নীতি নিয়মবিলাক শুদ্ধ নে অশুদ্ধ উত্তৰ কোনে দিব যত মহাজন খবৰ সভা মধ্যত অৰ্থাৎ এখনি সভাত পাত্ৰ মন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকলে আসনত বহি থাকিলেও ৰজাৰ আসনখন যদি শূন্য হৈ থাকে তেতিয়া সভাখনৰ নামটো কি হ'ব সাধাৰণ সভা কাৰণ তাত ৰজা নাই ৰজা যেতিয়া আহি আসনত বহি দিব তেতিয়া একেভাগী সভাৰে নাম কি হ'ব ৰাজসভা ঠিক তেনেকৈ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণে যিবিলাক নিয়ম শিকালে ধৰ্ম বুলি সেইবিলাক শুদ্ধ বুলি ভাগৱতে ক'ব লাগিব আমাক ভাগৱতে হ'ল বাকি সমস্ত পুৰাণ বেদ শাস্ত্ৰৰ ভিতৰত উত্তম ৰজা গতিকে ভাগৱতে যদি কয় তোমালোকে পালন কৰা নিয়মটো ভুল হৈ আছে তোমালোকে পালন কৰা নিয়মটো শুদ্ধ হৈছে তেতিয়া ভুল হোৱা সকলে শুদ্ধ সকলৰ পৰা নিয়মটো আশ্ৰয় কৰিব লাগিব এটো ভাগৱতৰ মতেহে হ'ব প্ৰাণজিতে কৈ গল বুলি এটো শুদ্ধ এটো কথা নহয় ভাগৱতৰ পদে এটো কৈছে নে নাই কোৱা হেতু আমি জানিবলৈ চেষ্টা কৰিলেহে আমাৰ নিয়মটো শুদ্ধ নে অশুদ্ধ বুজি পাব পাৰিম এই মুহূৰ্তত ভাগৱতৰ পদে যুগ ধৰ্মৰ বিষয়ে আমাক নিৰ্ণয় কৰি দিলে যে জগতৰ পৰম গুৰু হল কৃষ্ণ তত্ত্ব জগতৰ জীৱৰ পৰম আৰাধ্য দেৱ হল কৃষ্ণ তত্ত্ব সেই কৃষ্ণ তত্ত্বক কোনে সেৱা কৰে দিনে ৰাতিয়ে প্ৰজাপতি ব্ৰহ্মা আৰু শিৱই গতিকে সেই দুজনে সেৱা কৰা সেই ইষ্টদেৱ আমি সমস্ত জীৱৰ ভজনীয় তত্ত্ব যদি আমি তাক চিন্তা নকৰো তেতিয়াহলে আমি বিপথে পৰিচালিত হৈছো শাস্ত্ৰ আমাক এটো হোৰাই দিছে বৰ্তমান পদবন্ধে আৰু তাকে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে যুগ ধৰ্ম নিৰ্ণয় সময়ৰূপী কৰ্মৰ বিষয়ে কৈছে মিনতি বচন বুলু সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম গুৰুজনে দাবী ধমকি মাৰি কৈছে হেৰো সেকি অঞ্চলৰ বাপাইসকল তহঁতি মই কোৱাটো কৰে বুলিতো নাই কোৱা হেৰো নগাঁৱৰ মানুহখিনি হেৰো বৰপেটাৰ মানুহখিনি তহঁতি মই কোৱাটো কৰিবই লাগিব নকৰিলে কিন্তু তহঁতৰ দিগদাৰ আছে কোনো গালি গালাজ পাৰি নাই কোৱা না গুৰুজনাই কৈছে মিনতি বচন যে সেই সুধিবিন্দ তোমালোকৰ চৰণত আমি মিনতি পূৰ্বক সেৱা নিবেদন কৰিছো শুনিও শাস্ত্ৰৰ মৰ্ম তোমালোকে শাস্ত্ৰৰ মৰ্মটো উপলব্ধি কৰা বুজিবলৈ চেষ্টা কৰা তো প্ৰশ্নটো হল কেতিয়ানো বুজিবলৈ চেষ্টা কৰিম আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম শৰীৰটোৰ যেতিয়া বেমাৰ হয় বেমাৰটো হলে সেই বেমাৰটো দেখুৱাবলৈ কাৰ ওচৰলৈ যাম ডাক্তৰৰ ওচৰলৈ এটা ডাক্তৰজন কোনজন ডাক্তৰ হ'ব লাগিব যদি আমাৰ জ্বৰ পানী লগা হৈছে তেতিয়াহলে হাড়ৰ ডাক্তৰক দেখাম নেকি নেদেখাও এপেণ্ডিক্স গোল্ড ব্লাডাৰ যদি হৈছে তেতিয়া কেনেকুৱা ডাক্তৰৰ ওচৰলৈ যাম প্ৰত্যেকটো নিয়ম আছে
গতিকে সেই নিয়মটো যদি পালন নকৰি মেডিকেলত গৈ যিকোনো এজন ডাক্তৰকে দেখুৱাই থৈ আহোঁ আপোনাৰ মোৰ বেমাৰটো ভাল হ'ব নেকি? নিশ্চয় নহয়। কাৰণে শাস্ত্ৰই কৈছে আপোনাৰ কুশল যেতিয়া নিজৰ মংগল বিচাৰিবা নেৰিবাহা যুগ ধৰ্ম, তেতিয়া সময়ৰূপী কৰ্মৰ পৰা আঁতৰি নাহিবা। এতিয়া সময়ৰূপী কৰ্ম কি? ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰৰ কৰ্ম হ'ল ধৰ্ম হ'ল অধ্যয়ন কৰা। ছাত্ৰ অৱস্থাত অধ্যয়ন নকৰি যদি খেল ধেমালিত গুৰুত্ব আৰোপ কৰোঁ তেতিয়াহ'লে দেউতাক মাকে যদি ভাবি থাকে মোৰ ল'ৰাটো ডাক্তৰ বনাম, সেই পঢ়া শুনাত মন নিদি খেল ধেমালিত বেছিকৈ মন দিলে দেউতাকে ভাবি থকাটো পাবনে উত্তৰ? দেউতাকে ভাবি আছে ডাক্তৰ কৰিম, ল'ৰা কিন্তু খেলুৱৈ হ'বলৈ মন, সেইকাৰণে ল'ৰাই খেলা ধূলাত মন দিছে। দেউতাকে বুজিবলৈ চেষ্টা কৰিব লাগিব ল'ৰাটোৱে আচলতে কি হ'ব বিচাৰিছে, সেইমতে দেউতাকে তাক সহায় কৰিব লাগিব, যোগাৰখিনি দিব লাগিব। তেতিয়া দেউতাকে ভবাটো সুখ পাব, সন্তানটোৱে ভবা সুখটো লাভ কৰিব পাৰিব। দুইজনৰে মংগল। দেউতাকে যদি বাধ্য কৰি নহয় তই ডাক্তৰহে হ'ব লাগিব, মাৰপিট কৰিলে সি ডাক্তৰ হৈ যাব নেকি? নিশ্চয় নহয়। গতিকে আমি ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগিব। সেইটোৱে হ'ল সময়ৰূপী কৰ্ম আৰু ধৰ্ম, নেৰিবাহা যুগ ধৰ্ম। এতিয়া যুগ ধৰ্মকেইটা কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ, কীৰ্তন বিনাই আওৰ নাহিকে দুজা। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা, কলিত ভগৱন্তৰ নাম। তাৰমানে জীৱ একেখিনিয়ে, কিন্তু সময় অনুসৰি ধৰ্মটো বেলেগ বেলেগ। তাৰমানে ইয়াৰ পৰা আমাক এইটো উত্তৰেই দিলে ধৰ্ম পৰিৱৰ্তনশীল, ধৰ্ম কেতিয়াও স্থায়ী নহয়। সেইকাৰণে আমিও কোনেও ধৰ্ম ধৰ্ম বুলি চিঞৰি চিঞৰি এইটোৱে আমাৰ প্ৰকৃত ধৰ্ম বুলি আমি খামোচ মাৰি ধৰি লাভ নাই। তুমি কোনটো যুগত আছা, তুমি কোনটো অৱস্থাত আছা, সেই অৱস্থাটোত তোমাৰ ধৰ্ম সেইটো। যি সময়ত ইংৰাজে ভাৰতবৰ্ষৰ মনুষ্যৰ ওপৰত, মানুহৰ ওপৰত শাসন কৰিছিল, ইষ্ট ইণ্ডিয়া কোম্পানী আহি শাসন কৰিছিল, সেই সময়তে চিপাহী বিদ্ৰোহ হৈছিল, আদি আদি বিভিন্ন ধৰণে বিদ্ৰোহৰ পৰিণতিত সদশেষত মহামানৱ আখ্যাৰে বিভূষিত হোৱা, জাতিৰ পিতা হিচাপে বিভূষিত হোৱা মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়ালে, অৰ্থাৎ ভাৰতবৰ্ষক স্বাধীনতা দিলে। আৰু আজিৰ দিনটো সেয়াই, তাৰে এক প্ৰতিফলন ২৬ জানুৱাৰী গণৰাজ্য দিৱস আপোনাৰভাৱে জানে। এই দিনটোত অন্ততঃ আমি সেইজনক সোঁৱৰণ কৰিছোঁ, চিন্তা কৰিছোঁ যে সেইজনে যদি আমাক অহিংসা নীতিৰে স্বাধীনতাটো দি থৈ নগ'লহেঁতেন তেতিয়া আমি আজিও বেলেগ মানুহৰ তলতীয়া হৈ কৰ্ম কৰিব লাগিলহেঁতেন। আজিতো আমি অন্ততঃ স্বাধীনতা এটা পাইছোঁ, নিজৰ ইচ্ছামতে কৰ্ম কৰিবলৈ পাইছোঁ। এই দিনটোত সেইজন ব্যক্তিয়ে দিয়া সেই আদৰ্শটো ক'ৰ পৰা আনিছিল? মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীয়ে যিটো নীতি পালন কৰিছিল সেইটো নীতি কি আছিল? অহিংসাই পৰম ধৰ্ম। ই মূল আদৰ্শ ক'ৰ? উত্তম শাস্ত্ৰ গীতাৰ আদৰ্শ। সেইকাৰণে মহাত্মা গান্ধীৰ ফটোখনত এখন হাতত এডাল লাখুটি, এখন হাতত উত্তম শাস্ত্ৰ গীতা। আপোনালোকে নিশ্চয় ফটোখন দেখিছে। দেখি গীতা শাস্ত্ৰৰ নীতিটো হ'ল অহিংসাই পৰম ধৰ্ম, অৰ্থাৎ এজনে অন্যজনক হিংসা নকৰাটো হ'ল মনুষ্যৰ ধৰ্ম। মানৱ সেৱাই জীৱৰ শ্ৰেষ্ঠ ধৰ্ম, এজনে অন্যজনক সেৱা কৰা, সহায় কৰাটোৱে হ'ল ধৰ্ম। এতিয়া আমিতো সেইখিনি আজিৰ দিনটোত মনত পেলাওঁ, কালিলৈ পাহৰি থাকোঁ। কিন্তু আজিৰ দিনটোত মনত পেলাওঁতেও হিংসাটোৰ আশ্ৰয় লওঁ। কেনেকৈ? আজিৰ দিনটোত উদ্যোক্তা মণ্ডলী যিকেইজন বাপে সভাপতি আৰু সম্পাদকৰ দায়িত্ব পায়, প্ৰত্যেকজন গৃহস্থীৰ পৰা ১০০-২০০ টকাকৈ তুলিছে আজি অনুষ্ঠানভাগীৰ কাৰণে। সেই পইচাখিনি যিদিনা হিচাপ নিকাচৰ দায়িত্ব আহি এখন সভা দিব, সেই দিনটোত কিন্তু অকণমান খেলি মেলি এটা হ'ব। আপোনাৰভাৱে চাব, হিচাপ নিকাচ যিদিনা দাখিল কৰিব লাগিব ৰাজহুৱাকৈ ৰাইজৰ আগত, সেইদিনা কিন্তু অকণমান হ'লেও হিচাপৰ খেলি মেলি হ'ব। কিন্তু যিজনক জাতিৰ পিতা বুলি চিঞৰিছোঁ সেইজনে কৈছে অহিংসা নীতিৰে জগত জিনিব পাৰিবা। কিন্তু আমি যিসকলে তেওঁক জাতিৰ পিতা বুলি চিঞৰি চিঞৰি কৈ আছোঁ সেইসকলে আকৌ হিংসা নীতিটো আশ্ৰয় কৰি আছোঁ।
এতিয়া তেওঁ সন্মান জনোৱাটো হৈছে নে নাই হোৱা চিন্তা কৰাটো অতি প্ৰয়োজন তাৰ পাছত ক'লে কলিত হৰিৰ কীৰ্তন এৰিয়া আন মতে চাৱে গতি কলিযুগত হৰি নাম শ্ৰৱণ কীৰ্তন ধৰ্ম এৰি অন্য মতেৰে গতি পাম বুলি ভাবি অন্য উপায়টো ধৰ্ম হিচাপে পালন কৰা সকলৰ বিষয়ে গুৰুজনাই কৈছে যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গয়া উপপতি বংশৰ এগৰাকী বোৱাৰীয়ে নিজৰ স্বামীজন থকাৰ পাছতো যেতিয়া অন্য এজন যুৱকৰ প্ৰতি আকৃষ্ট হৈ যি মনে মনে লীলা কৰি থাকে আপোনালোকে জানেই সাম্প্ৰতিক সময়ত মোবাইলত ছ'চিয়েল মিডিয়াত গোটেইখিনি পায়ে আছে 5 মহীয়া কেঁচুৱা কেৰিও বেলেগলৈ পলাই যোৱা নিয়ম দেখিয়ে আছে আপোনালোকে এই যে নিয়মবিলাক যেন কুলবধূ নিজৰ স্বামী তেজী যেনেকৈ এগৰাকী পত্নীয়ে নিজৰ স্বামীজনক এৰি অন্য এজনক স্বামীবৰণ কৰিবলৈ পলাই গুচি যায় যিটো সমাজত বেইছাবৃত্তি বুলি ঘোষিত হয় ঠিক তেনেকৈ কলিযুগত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি এৰি যিসকলে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ডত গুৰুত্ব দি সেই নিয়ম পালন কৰে সেই সকলকো সেই বেইছাবৃত্তি পালন কৰিছে বুলিয়ে শাস্ত্ৰই গালি পাৰিছে যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গয়া উপপতি আমি নাই কোৱা শাস্ত্ৰই কৈছে পদবন্ধে সুন্দৰভাৱে লিখিত ৰূপত আছে এটা আমি কোনটো কৰিম এতিয়া পূজা কৰিম দান দক্ষিণাত গুৰুত্ব দিম ভাগৱত পঢ়ি পঢ়ি ভাগৱত শুনি শুনি যদি তাৰ মতে চলিবলৈ চেষ্টা নকৰোঁ তেতিয়াহ'লে আমাৰ মংগল হ'বনে এতিয়া অমংগল হ'ব কোনেও কাকো দুখী লাভ নাই বুজিবলৈ আমি নিজে চেষ্টা কৰিব লাগিব কাৰণ সুন্দৰভাৱে অসমীয়াতে লিখি থোৱা আছে কিন্তু আমাৰ ৰাষ্ট্ৰীয় ভাষাটো কি আপোনালোকে জানেই অথচ ভাগৱত অসমীয়াত গুৰুজনে আমাক কৃপা কৰি থৈ গৈছে তাৰ পাছত পদবন্ধে আমাক প্ৰকাশ কৰিছে ৰাম পৰমৱাতু ৰজাৰ নাম অনিচ্ছাৰে স্মৰি মৰন্তে পৰন্তে পিছলন্তে এতেকে কলিত হৱে মহাকৰ্ম বন্ধ ছেদ পাৱে মুখ্য সংসাৰত হন্তে পৰম আতুৰ হৈ যিজনে অনিচ্ছাকৃতভাৱেও যদি মৰিবৰ সময়ত পিছল খাই পৰোঁতেও এক ঈশ্বৰ কৃষ্ণদেৱৰ নামটো স্মৰণ কৰে তেতিয়াহ'লে তেওঁ স্মৰণ মাত্ৰকে জাক উত্তম গতিক পাৱে হেন দেৱ ঈশ্বৰ কলিত সেইজনেই হ'ল জীৱৰ পৰম আৰাধ্য দেৱ কৃষ্ণ তত্ত্ব প্ৰমাণবিলাক দিছে পৰীক্ষিতে কৃষ্ণ বুলি কৈ গতি পালে অজামিলে কৃষ্ণ বুলি কৈ গতি পালে মাধৱ গুৰুজনে নামঘোষাত লিখিছে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি জানিয়ে কৃষ্ণ বুলি কওক বা নাজানিয়ে কৃষ্ণ বুলি কওক নামে ক্ৰিয়া কৰিবই যেনেকৈ জ্বলি থকা জুই একুৰাত আপোনাৰ মোৰ থুপুক থাপাককৈ খোজকাঢ়ি ঘূৰি ফুৰা সন্তানটিয়ে অজ্ঞানবশত জুইকুৰাত যদি হাতখন ভৰাই দিয়ে জুইকুৰাই কেতিয়াবা কয় নেকি ল'ৰাটোৰ মাত ফুটাই নাই মাকো ওচৰত নাই দেউতাকো ওচৰত নাই ল'ৰাটোৱে নাজানিহে মোৰ বুকুত হাতখন ভৰাই দিলে এতেকে বুলি মই তাক নপুৰোচোন দিয়া জুইকুৰাই নপুৰাকৈ থাকেনে নাথাকে ঠিক তেনেকৈ গুৰুজনাই কৈছে জ্ঞানে বা অজ্ঞানে সেই জীৱ তুমি জানিয়ে কৃষ্ণ বুলি কোৱা
নজনাকৈ তুমি কৃষ্ণ বুলি কোৱা কোনো কথা নাই, নামে তোমাক ক্ৰিয়া কৰিবই। ইমান মহান কৃষ্ণ নাম। কিন্তু বিপৰীতে জয় দুৰ্গা মা কি বুলি যদি কৈ ওম নম শিৱায় বুলি নোকোৱা, তেতিয়াহ'লে কিন্তু শিৱই বেয়া পাব। তাৰমানে পত্নীক মাতি যদি স্বামীক নেমাতা, তেতিয়াহ'লে কিন্তু ইজনে সিজনক বেয়া পায়। আকৌ ওম গণেশাই নম বুলি কৈ যদি মাক আৰু দেউতাকক নিমন্ত্ৰণ নকৰে, সেৱা নকৰে, তেতিয়াহ'লে পিতৃ মাতৃ অপৰাধত পৰিব লগা হয় সেই ভক্তজন। যদি অন্যহাতেদি ধনং দেহি লক্ষ্মী বুলি কৈ বিদ্যাং দেহি সৰস্বতী বুলি সৰস্বতীক যদি আঁতৰ কৰি ৰখা হয়, তেতিয়াহ'লে সৰস্বতীয়ে সেই ভক্তজনৰ প্ৰতি বিঘিনি ঘটায়। সেইকাৰণে গুৰুজনাই কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আমাক দৰ্শন দিছে এক কৃষ্ণ দেৱ কৰিও শিৱ ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তান কাম। তাৰপাছত ৰাম স্মৰণে মাত্ৰকে যাক উত্তম গতিক পাৱে, হেন দেৱ ঈশ্বৰ কলিত নভজিবে বহুতৰে, অধম পামৰণৰে পাখণ্ডে ভেদিবে আখি চিত। সেইজন ঈশ্বৰ কৃষ্ণ দেৱক কলিৰ কৰাল ৰেখত পৰি বহু জীৱই চিন্তা কৰিম বুলি ভাবি থাকিলেও কিন্তু পাখণ্ডবিলাকে সেই পথটোত দূষিত কৰি থৈ যাব। এই ৰামে দুৰ্ঘোৰ কলিত ইটো তৰণ উপায় যিটো, কহু ৰাজা হৈও সাৱধান, দূষিত কৰিলে কলি কাহাৰো পবিত্ৰ নহি, দ্ৰব্য দেশ তনু মন প্ৰাণ। সেই ৰাজন পৰীক্ষিত কলিৰ কৰাল ৰাসত অকল মনুষ্য নামৰ জীৱবিলাকে দোষী হৈ যোৱা নাই, কলিত দ্ৰব্যবিলাকো দূষিত হৈছে, কলিত দেশখনো দূষিত হৈছে, কলিত শৰীৰবিলাকো দূষিত হৈছে, মন আৰু প্ৰাণবিলাকো কলুষতাৰে ভৰি পৰিছে। সেইকাৰণে ৰাজন ঈশ্বৰ কৃষ্ণক যিটো চিত্তত নিশ্চয় কৰি, ভজে মাত্ৰ তাহান চৰণে, হুয়া তাতে পৰিতোষ সৰন্ত কলিৰ দুখ, মহাহৰি এতেকেতে খনে। ঈশ্বৰ কৃষ্ণক যিটো কায় বাক্য মন এক কৰি চিত্তৰ দ্বাৰা তেওঁৰ চৰণেই চিন্তা কৰি থাকে যিজনে, হুয়া তাতে পৰিতোষ, তাতেই ঈশ্বৰ কৃষ্ণ সন্তুষ্ট হয়, হৰন্ত কলিৰ দুখ, কলিকৃত দুখৰ পৰা তেওঁক পৰিত্ৰাণ দিয়ে, মহাহৰি এতেকে তেখনে। সেইকাৰণে তেওঁক মহাহৰি ঈশ্বৰ কৃষ্ণই এনেকৈ কৃপা কৰে। ও মাধৱৰ নাম গুণ কলিত পৰম পুণ্য, থাকে যিটো দঢ়াই প্ৰতি নিতে,
শ্ৰৱণ কীৰ্তন কৰে যদি বা মনত স্মৰে তাকে বাংশে যিটো চিতে ওৰাম কেশৱত দঢ়াই হিয়া যি পাৰে নৈবেদ্য দিয়া তাংকে মাত্ৰ পূজৈ যিটো নৰে এতেকে হিয়াত থাকি অযুত জন্মৰ পাপ কলিত হৰন্ত দামোদৰে ও ৰামে দুৰ্ঘোৰ কলিত ইটো তৰণয় উপায় এহি আতপৰে আৰু কিছু নাই আপুনি পুছিলা যিটো তাহাৰ সিদ্ধান্ত দিলো শুনা ৰাজা আৰু অভিপ্ৰায় হে ৰাজন পৰীক্ষিত তোমাৰ ওচৰত আহি যেতিয়া ৬০,০০০ ঋষিমুনিয়ে অৱস্থান কৰিছিল তেতিয়া তেওঁলোকক তুমি সুধিছিলা যে কলিৰ জীৱই কেনেকৈ তৰিব পাৰিব তেতিয়া তেওঁলোকে তোমাৰ আগত কৈছিল কটু বোলে কৰ্ম কৰা কটু বোলে পৰিহৰা কোনো কোনো ঋষিমুনিয়ে কৈছিল ৰজা তুমি কৰ্মমাৰ্গ আশ্ৰয় কৰা কোনো কোনো ঋষিমুনিয়ে কৈছিল কৰ্মমাৰ্গ ত্যাগ কৰা বিপৰীতে জ্ঞান মাৰ্গ আশ্ৰয় কৰা কোনো কোনো ঋষিমুনিয়ে তোমাক কৈছিল যাগ যজ্ঞ কৰা পূজা পাতল কৰা দান দক্ষিণা দিয়া কিন্তু তোমাৰ এটাও মনপুত নহল বিপৰীতে তুমি কি কৰিলা মোৰ চৰণলৈ আহিলা আৰু মই তোমাক কি দিলো কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱৰ পৰম গতি এই সত্য পথটো তোমাক মই দৰ্শন কৰালো ৰাজা যে দুৰ্ঘোৰ কলিত ইটো তৰণ উপায় এহি আতপৰে আৰু কিছু নাই কলিৰ কৰাল গাখৰ পৰা জীৱ পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টোৱে হ'ল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা এৰা পাপত মগন হুয়া কৰ্মক আচৰে গয়া জানা সি কি পুণ্য সি যে তাৰ দুৰ্ঘোৰ কলিত ইটো মলমতি মনুষ্যৰ একো কৰ্মে নাহি অধিকাৰ পাপত মগন হুয়া কৰ্মক আচৰে গয়া জানা সি কি পুণ্য সি যে তাৰ হে ৰাজন পাপৰ প্ৰতি মনটো আগ্ৰহান্বিত কৰোৱাই যিবিলাক কৰ্ম কৰে সেই কৰ্মৰ দ্বাৰা জানাই সি কি পুণ্য সি যে তাৰ তাত সেই জীৱৰ কোনো পুণ্য নহয় দুৰ্ঘোৰ কলিত ইটো মলমতি মনুষ্যৰ একো কৰ্মে নাহি অধিকাৰ সেইকাৰণে ৰাজন দুৰ্ঘোৰ কলিৰ কৰাল গাখৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱৰ কৰ্মত অধিকাৰ নাই এটা উদাহৰণ দিছে যেন সুবৰ্ণক শুদ্ধ মৃত্তিকা নকৰৈ যদি ধুৱে আনি অসংখ্যাত জলে খপন্তে খপন্তে যেবে বহ্নি অন্তৰ্গত হৈলে তেবে সুবৰ্ণকতে জৈ মলে ৰাম এহি মতে তপ জপ জাগ যুগ আচুৰিয়া
মিছাতেহে পাৱে মহাখেদ যাৱত নিশ্চয় কৰি হিয়াতন ধৰে হৰি নোহে তাৰ কৰ্মবন্ধ ছেদ গীতা শাস্ত্ৰত এটা উদাহৰণ দিছে শৃগালক লাগি সিংহক নালাগে কুকুৰে খেদাইতে পাৰে এই যে আমাৰ গাঁও অঞ্চলবিলাকত হিয়াল বোলা এটা বস্তুৱে ৰাতি ৰাতি হুৱা দিয়ে আপোনালোকে শুনিছে বা শগুনো দেখিছে সেই শগুনবিলাক যেতিয়া মৰাশবিলাক খাই থাকে হিয়ালবিলাকে যেতিয়া হুৱা দিয়ে সেই হিয়াল শগুনবিলাকক খেদিবৰ বাবে আপুনি মই গাঁও সমাজত বাঘ এটা বা সিংহ এটা পুহিবলৈ কোনো প্ৰয়োজন নাই শাস্ত্ৰই কৈছে শৃগালক লাগি সিংহক নালাগে কুকুৰে খেদাইতে পাৰে কুকুৰ পুহিলে শিয়ালবিলাকক খেদি পঠিয়াব পাৰিবা সিংহ পুহিবলৈ প্ৰয়োজন নাই ঠিক তেনেকৈ আমাক সিদ্ধান্ত দিছে যেন শুবৰ নক শুদ্ধ মৃত্তিকা নকৰৈ যদি ধুৱে আনি অসংখ্যাত জলে খপন্তে জেবে বহনি অন্তৰ্গত ভৈলে তেবে শুবৰ নক তেজৈ মলে যেনেকৈ সোণ মাটি আৰু পানীৰ দ্বাৰা কেতিয়াও উজ্জ্বলতা বৃদ্ধি নহয় পৰিষ্কাৰ নহয় যেতিয়ালৈকে সোণক খপন্তে জেবে বহনি অন্তৰ্গত ভৈলে যেতিয়ালৈকে সোণক জুইত পুৰা নাযায় তেতিয়ালৈকে মাটি আৰু পানীয়ে সোণ পৰিষ্কাৰ কৰিব নোৱাৰে পাৰিবনে আপোনাৰ মোৰ কাণত পিন্ধি থকা ফুলিযোৰ আপোনাৰ মোৰ হাতত পিন্ধি থকা আঙুলিত পিন্ধি থকা আঙুঠিটো হাতত পিন্ধি থকা খাৰু যদি সোণৰ হয় যেতিয়া অকণমান ডেমেজ হৈ যায় মানে দেখিবলৈ অকণমান বেয়া লাগে উজ্জ্বলতাটো যেতিয়া কমি যায় তেতিয়া টেঙা মাৰিলে যায় নি সোণৰ উজ্জ্বলতা বৃদ্ধি হয় নি নহয় পানীয়ে ধুলে হয় নি মাটিয়ে ধুলে হয় নি নহয় কিহত হয় সোণৰ উজ্জ্বলতা জুইত যেতিয়া সোণাৰীয়ে পুৰিব তেতিয়া সোণৰ উজ্জ্বলতাটো বৃদ্ধি হয় ঠিক তেনেকৈ এই কথাটো কৈছে এহিমতে এনেকৈ তপ জপ যজ্ঞ যোগ আচৰীয়া মিছাতেহে পাৱে মহাদুখ এনেকৈ তপ জপ যাগ যজ্ঞ পূজা পাতল কৰি যদি সুখ পাম বুলি ভাবিছা তেতিয়াহ'লে সেই জুই সোণত পুৰিলেহে যেনেকৈ উজ্জ্বলতাটো ঘূৰি আহে ঠিক তেনেকৈ তপ জপ যাগ যজ্ঞ মাটি আৰু পানীৰ নিচিনা যে সোণ কেতিয়াও পৰিষ্কাৰ কৰিব নোৱাৰে তপ জপ যাগ যজ্ঞৰ দ্বাৰা জীৱ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে জীৱ আত্মা শুদ্ধ হ'ব পাৰিব কেৱল যাৱত নিশ্চয় কৰি হিয়াত নধৰে হৰি নোহে তাৰ কৰ্মবন্ধ ছেদ কৰ্মবন্ধনৰ পৰা তেতিয়ালৈকে জীৱ মুক্ত হ'ব নোৱাৰে যেতিয়ালৈকে হৰি নাম ৰাম নাম কৃষ্ণ নাম হৃদয়েৰে আশ্ৰয় নকৰে ৰামে দেৱ সবে উপাসয় যদি যোগ অভ্যাসয় কৰে স্নান সমস্তে তীৰ্থত দেৱ সবে উপাসয় প্ৰত্যেকজন দেৱতাকে উপাসনা কৰা যদি যোগ অভ্যাসয় যোগ অভ্যাসো যদি কৰে স্নান সমস্ত তীৰ্থত সমস্তবিলাক তীৰ্থত গৈ যদি স্নান কৰে এতিয়া প্ৰয়াগৰাজততো সেইটোৱে কৰি আছে মহাকুম্ভ মেলাত স্নান কৰি শুদ্ধ হোৱাৰ ব্যৱস্থাটোৱে কৰি আছে এতিয়া শাস্ত্ৰই কৈছে ভাগৱতে কৰে স্নান সমস্ত তীৰ্থত সমস্তবিলাকৰ তীৰ্থৰ জলত স্নান কৰিলেও দানে ব্ৰতে তপে বুদ্ধি নুহি আভ্যন্তৰ শুদ্ধি কহিলো তোমাত ইটো তত্ত্ব শৰীৰটো চাবোন মাৰিলে চফা হয় কিন্তু মনটো কিহেৰে চফা হ'ব মাধৱ গুৰুজনাই কৈছে অব্যক্ত ঈশ্বৰ হৰি কি মতে পুজিবা তাংক
ব্যাপকত কিবা বিসৰ্জন এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন আমাৰ মন ৰূপী 11 নম্বৰ ইন্দ্ৰিয়টোক নিয়ন্ত্ৰণ কৰা শুদ্ধ কৰা একমাত্ৰ পথটো হ'ল ৰাম নাম কৃষ্ণ নাম হৰি নাম বিষ্ণু নাম জগত প্ৰসিদ্ধ যি নাম সেই নামত তুমি আশ্ৰয় গ্ৰহণ কৰা তেতিয়া তোমাৰ মন শুদ্ধ হ'ব আৰু মন যেতিয়া শুদ্ধ হ'ব জীৱৰ বাকী সমস্ত ইন্দ্ৰিয় নিয়ন্ত্ৰণলৈ আহি যায় এতিয়া আমাৰ শৰীৰটোত 24টা তত্ত্ব আছে তাৰে 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় সমান 10টা ইন্দ্ৰিয় আৰু 11 নম্বৰ ইন্দ্ৰিয়টো হ'ল মন মন হ'ল শৰীৰৰূপী ৰথখনৰ চালক মানে সাৰথীজন আৰু আত্মা তত্ত্বটো হ'ল শৰীৰৰূপী ৰথখনৰ মালিকজন এতিয়া মালিক আত্মা নামৰ মালিকজনে যদি শৰীৰটোৰ ভিতৰত সোমাই থাকি সাৰথী ৰূপী মনক যদি এৰি দিয়ে তো যেনি ৰথখন নিয় কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ মদ মাচৰ্য আদি 10টা ইন্দ্ৰিয়ৰ 10টা গুণৰ বশৱৰ্তী হৈ তো যিফালে মন যায় সেইফালে যা এই বুলি যদি এৰি দিয়া যায় তেতিয়াহ'লে মালিকজন কিন্তু যে বিপদত পৰিব এইটো খাটাং এই কথাটো আমাক সিদ্ধান্ত দিছে গতিকে সেই ৰাজন তুমি যিমান দেৱতাকে চিন্তা নকৰা কিয় তুমি যিমান যোগৰ অভ্যাস নকৰা কিয় তুমি যিমান তীৰ্থক্ষেত্ৰত গৈ স্নান কৰি শুদ্ধ হ'বলৈ চেষ্টা নকৰা কিয় তুমি যিমান দান দক্ষিণা ব্ৰত তপ বুদ্ধি প্ৰয়োগ নকৰা কিয় অভ্যন্তৰ শুদ্ধি হ'বলৈ হ'লে কিন্তু একমাত্ৰ ৰাম নামেহে আশ্ৰয় কৰিব লাগিব তাৰ বাহিৰে দ্বিতীয়টা উত্তম পথ আৰু নাই এ ৰাম জগত ঈশ্বৰ হৰি আংক হৃদয় স্থিত কৰি যিমতে পবিত্ৰ हुए চিত কহিলো শাস্ত্ৰৰ সাৰ কলিত নিস্তাৰ আৰ নাহি জানাই খে পৰীক্ষিত সেই ৰাজন পৰীক্ষিত জগতৰ ঈশ্বৰ হৰি তেওঁকে তুমি হৃদয়ত স্থিতি কৰি লোৱা আৰু লগে লগে তোমাৰ শৰীৰ তত্ত্ব মন তত্ত্ব পবিত্ৰ হ'ব কহিলো শাস্ত্ৰৰ সাৰ কলিত নিস্তাৰ আৰ নাহি জানা ইহে পৰীক্ষিত শাস্ত্ৰৰ তত্ত্ব ইয়াৰ বাহিৰে বেলেগ নহয় ৰাজন পৰীক্ষিত তুমি মনত ৰাখিবা বুজিয়া শাস্ত্ৰৰ মজ্জা সৰ্বজন্মে তুমি ৰাজা কৰিও কৃষ্ণক হৃদিস্থিত তেবে মৃত্যু সময়ত ধৰি কৃষ্ণ চৰণত মহাগতি পাইবা পৰীক্ষিত সেই ৰাজন পৰীক্ষিত তুমি শাস্ত্ৰৰ মৰ্ম তত্ত্বটো বুজা প্ৰত্যেক জন্মতে তুমি কৃষ্ণদেৱৰ কৃপা লাভ কৰিব পাৰিবা যদিহে তুমি কৃষ্ণ তত্ত্বক হৃদিস্থিত কৰি ল'ব পাৰা তেতিয়াহ'লে তুমি মহাগতি লাভ কৰিব পাৰিবা ৰাজন নেৰহি মনে মৰণতো কৃষ্ণৰ চৰণ যিটো তাৰ কথা শুনি উচ্চৰূপ সংহৰি কলিৰ পাপ তাহাক জগত বাপ দেন্ত আপোনাৰ নিজ ৰূপ নেৰৈ মনে মৰণতো
যিজনে মনেৰে মৃত্যুৰ সময়তো ঈশ্বৰ কৃষ্ণৰ চিন্তাৰ পৰা আঁতৰি নাহে, তাৰ স্বৰূপটো কি হয় শুনা ৰাজন পৰীক্ষিত, সংঘৰি কলিৰ পাপ। ভগৱন্ত পুৰুষে কলিৰ পাপৰ পৰা তেওঁক পৰিত্ৰাণ দিয়ে। দেন্ত আপোনাৰ নিজ ৰূপ, তেওঁক হাৰূপ্য মুকুতি প্ৰদান কৰে যে বুজিও শাস্ত্ৰৰ মজ্জা, সৰ্বজন্মে তুমি ৰাজা, কৰিও কৃষ্ণক হৃদিস্থিত, তেবে মৃত্যু সময়ত ধৰি কৃষ্ণ চৰণত মহাগতি পাইবা পৰীক্ষিত। নেৰৈ মনে মৰণতো, মৃত্যুৰ সময়তো যেতিয়া মনৰ পৰা তুমি কৃষ্ণ নামটো নেৰিবা, কৃষ্ণ নামকে আশ্ৰয় কৰিবা, কৃষ্ণৰ চৰণে যিটো তাৰ কথা শুনিও স্বৰূপ, তেওঁৰ স্বৰূপটো কি হ'ব শুনা, সংঘৰি কলিৰ পাপ, কলিৰ পাপৰ পৰা তেওঁক পৰিত্ৰাণ দিব। তাহাক জগত বাপ, জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বই দেন্ত আপোনাৰ নিজ ৰূপ। সেই ভক্তজনক তেওঁ নিজৰ ৰূপটো দি দিয়ে। সেইকাৰণে হাৰূপ্য মুকুতি লাভ কৰিছে কংসই। ইমান সুন্দৰভাৱে শাস্ত্ৰে আমাক দৰ্শন কৰাইছে।